নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 22 জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ গৰাকীয়ে কৰিব লাগিব ই-KYC নকৰিলে আপুনি লাভ নকৰিব বিনামূলীয়া চাউল। আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কৰিব লাগিব ই-KYC পৰীক্ষণ। বিনামূলীয়া চাউল লাভ কৰি থাকিবলৈ ই-KYC পৰীক্ষণ কৰাটো বাধ্যতামূলক হৈ পৰিছে এতিয়া প্ৰতিজন জনতাৰ বাবে। আৰু সকলো ৰেচন কাৰ্ডৰ গ্ৰাহকলৈ এই খবৰটো এটা অত্যন্ত জৰুৰী খবৰ, কিয়নো আপোনাৰ হাতত মাত্ৰ আৰু 4টা দিনহে বাকী। কিয়নো অহা 25 জুনৰ ভিতৰত আপুনি এই কাম নকৰিলে বিনামূলীয়া চাউল আপুনি লাভ কৰাত সক্ষম নহ'ব। আৰু কেনেকৈ ই-KYC কৰিব আহক সবিশেষ জানি লওঁ। হিতাধিকাৰীসকলে সংশ্লিষ্ট সুলভ মূল্যৰ দোকানৰ গৰাকীৰ সৈতে প্ৰথমে যোগাযোগ কৰক আৰু সুলভ মূল্যৰ দোকানত উপলব্ধ আছে এটা ই-POS মেচিন আৰু এই মেচিনত আঙুলিৰে ছাপ প্ৰদান কৰক আপুনি। আৰু আজিৰ পৰা 25 জুনৰ ভিতৰত ই-POS মেচিনত প্ৰদান কৰিব লাগিব আপুনি আঙুলিৰ ছাপ। আৰু সুলভ মূল্যৰ দোকানৰ গৰাকীয়ে সকলো হিতাধিকাৰীৰ আঙুলিৰ ছাপ ই-POS মেচিনৰ দ্বাৰা সংগ্ৰহ নিশ্চিত কৰিব লাগিব। আৰু ই-KYC পৰীক্ষণৰ দ্বাৰা প্ৰকৃত হিতাধিকাৰীৰ প্ৰমাণীকৰণ সম্ভৱ হ'ব। আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কৰিব লাগিব ই-KYC পৰীক্ষণ অহা 25 জুনৰ ভিতৰত। আৰু বিনামূলীয়া চাউল লাভ কৰি থাকিবলৈ হ'লে আপুনি ই-KYC পৰীক্ষণ কৰাটো বাধ্যতামূলক। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। মুকলি হ'ল সূৰ্য ঘৰ আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া। কিদৰে আৰু ক'ত কৰিব আপুনি আবেদন আহক সবিশেষ জানি লওঁ। PM সূৰ্য ঘৰ আঁচনিৰ অধীনত বিনামূলীয়াকৈ লাভ কৰিব আপুনি বিদ্যুৎ। এই আঁচনিৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে সাহায্য দিব জনতাক। আৰু 1 কিলোৱাটৰ বাবে ভাৰত চৰকাৰে দিব 30,000 টকা আৰু অসম চৰকাৰে দিব 15,000 টকা। মাত্ৰ 5,000 টকাতে আপুনি লাভ কৰিব 1 কিলোৱাটৰ ছ'লাৰ পেনেল। আৰু 2 কিলোৱাটৰ ক্ষেত্ৰত ভাৰত চৰকাৰে দিব 60,000 টকা, লগতে অসম চৰকাৰে আপোনাক দিব 30,000 টকা। আৰু 3 কিলোৱাটৰ ক্ষেত্ৰত মোদী চৰকাৰে দিব 78,000 টকা, লগতে অসম চৰকাৰে আপোনালৈ আগবঢ়াব 45,000 টকা। আৰু এই বাকী টকাৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে ল'ব পাৰিব ঋণ। কোনো সামগ্ৰী বন্ধকত নিদিয়াকৈ আপুনি লাভ কৰিব এই ঋণৰ সাহায্য। আৰু এই ঋণৰ 1% সুদ দিব আপোনাক চৰকাৰে। আৰু ডাকঘৰত গৈ এই আঁচনিৰ বাবে আপুনি কৰিব পাৰিব আবেদন। আৰু PM suryaghar.gov.in পৰ্টেলতে আপুনি কৰিব পাৰিব আবেদন। পৰ্টেলটো আকৌ জনাইছোঁ যে PM suryaghar.gov.in পৰ্টেলত গৈ আপুনি আবেদন কৰিব লাগিব। আৰু কোনো দালালৰ সহায় নোহোৱাকৈ লাভ কৰিব আপুনি বিনামূলীয়া বিজুলী। আৰু এই সিদ্ধান্ত লৈছে এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, লগতে তেওঁ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। আৰু PM সূৰ্য ঘৰ আঁচনিৰ অধীনত আপুনি লাভ কৰিব বিনামূলীয়াকৈ বিদ্যুৎ। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰ আৰু চৰকাৰী শৌচালয়। দেশত নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ লগতে আপুনি লাভ কৰিব চৰকাৰী শৌচালয়। ইতিমধ্যেই দেশত সম্পূৰ্ণ হৈছে 4 কোটি 21 লাখ PMAYৰ ঘৰ নিৰ্মাণ। আৰু প্ৰথমখন কেবিনেটতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰক লৈ লগ হৈছে এই বৃহৎ সিদ্ধান্ত। আৰু লগতে গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই বিশেষ আঁচনিটোৱে। আৰু তালিকাত নাম অহাৰ পিছতেই একাউণ্টত সোমাব টকা। আৰু ঘৰ নিৰ্মাণ কৰিবলৈ একাউণ্টত টকা প্ৰেৰণ কৰিব এইবাৰ চৰকাৰে। আৰু দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া ঘৰৰ লগতে চৰকাৰী শৌচালয়ও। আৰু দেশত নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ লগতে লাভ কৰিব চৰকাৰী শৌচালয়ও। ৰাজ্যবাসীলৈ এটা জৰুৰী খবৰ। এইবাৰ প্ৰশাসনক ঘূৰাই দিব লাগিব আপোনাৰ ৰেচন কাৰ্ডখন। আৰু কেইবাটাও চৰ্ত বান্ধি দিলে এইবাৰ প্ৰশাসনে। কোনে প্ৰশাসনক ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। প্ৰশাসনে বান্ধি দিছে কেইবাটাও কঠোৰ নিয়ম। আৰু ইচ্ছাই নিজৰ ৰেচন কাৰ্ডখন ঘূৰাই দিয়াৰ আহ্বান জনালে প্ৰশাসনে। বাৰ্ষিক আয় 4 লাখৰ ঊৰ্ধত হ'লে হ'ব নোৱাৰিব আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী।
তেনে হিতাধিকাৰী পৰিয়ালক ৰেচন কাৰ্ড ঘূৰাই দিয়াৰ আহ্বান এইবাৰ জিলা প্ৰশাসনৰ আৰু স্ব ইচ্ছাই ঘূৰাই দিয়া ৰেচন কাৰ্ডৰ গৰাকীক প্ৰশংসা পত্ৰ প্ৰদান কৰা হ'ব বুলি এতিয়া উল্লেখ কৰা হৈছে আৰু সজে প্ৰশাসনে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা কোনে কোনে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড আমি সবিশেষ জনাইছোঁ যে প্ৰশাসনে এইবাৰ বান্ধি দিছে কেইবাটাও কঠোৰ নিয়ম স্ব ইচ্ছাই নিজৰ ৰেচন কাৰ্ড ঘূৰাই দিয়াৰ আহ্বান এইবাৰ প্ৰশাসনৰ আৰু যদি আপোনাৰ আয় বাৰ্ষিক আয় 4 লাখৰ ঊৰ্ধ্বত হয় তেন্তে আপুনি প্ৰশাসনে ঘূৰাই দিব লাগিব আপোনাৰ ৰেচন কাৰ্ডখন তেনে হিতাধিকাৰী পৰিয়ালক ৰেচন কাৰ্ড ঘূৰাই দিয়াৰ আহ্বান জনাইছে এইবাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা